হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ' কথা পাতিবলৈ গৈ আছোঁ তোমালোকৰ যোনটো কাউন্সেলিং প্ৰচেছৰ কথা কৈ আছিলোঁ মই যে এইকেইদিনতে ষ্টাৰ্ট হ'ব। এইটো ফাইনেলি ডেটটো আহিছে দেই। তো ডেট অহাৰ পিছত তোমালোকে এতিয়া মানে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। আৰু বহুতৰ এটা প্ৰব্লেম হৈছে, তোমালোকে যেতিয়া লগ ইন কৰি আছা তো এই লগ ইন কৰোঁতে তোমালোকৰ পাছপৰ্টটো ভুল দেখাই আছে। তো এইটো এইবাৰৰ কথা নহয়, আগতেও হৈছে। যেতিয়া মানে কালি ষ্টাৰ্ট জাষ্ট হৈছিলে, তো কালিয়ে তোমালোকে ষ্টাৰ্ট হওঁতে একদম ধাপ ধুপ কৰি দিছা। একেদিনাই কৰিব নালাগে ন, অলপ চাৰ্ভাৰবোৰ অলপ ডাউন হৈ থাকে। তো তোমালোকে কি কৰিবা, আজি চোৱা, আজিলৈকে ঠিক হৈ যাব বস্তুটো। আৰু যদি নহয় তোমালোকে দুবাৰমান কি কৰিবা, এবাৰ পাছপৰ্ট চেঞ্জো কৰিব পাৰি, সেইটো কৰিলে কৰি ল'বা, নহ'বা ডাইৰেক্ট তুমি আজটোক কণ্টেক্ট কৰিলে হ'ল বস্তুখিনি। এতিয়া হ'ল পাবা ক'ত বস্তুটো, এতিয়া বহুতে গমেই নাপায় যে কাউন্সেলিং হ'ব ক'ত। মই লিংক দিছোঁ তথাপিতো গম নাপায়। তো তাৰ কাৰণে তোমালোকে চাৰ্চ কৰিবা ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, মানে DTE বুলি চাৰ্চ কৰিলে হ'ব। আৰু তাতে গৈ ফাৰ্ষ্ট তোমালোকৰ এনেকৈ এটা মানে ব্লু হৈ থাকিব, তাত তোমালোকে ক্লিক কৰিবা। আৰু তাত গৈ মেলি দেখিবা যে ক্লিক হিয়াৰ টু এপ্লাই। কালি সেই লিংকটো জেনেৰেটে হোৱা নাছিলে বহুত দেৰিলৈকে, তো তাৰপিছতে হ'ল। এতিয়া তাত গৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। ডেট সুধি আছে, ডেট কেতিয়ালৈকে হ'ব, তো 10ৰ পৰা 17। কেতিয়াবা এক্সটেণ্ডো কৰে, কিন্তু এইকেইদিনৰ ভিতৰতে কৰি ল'বা। পিছত আকৌ নক'বা যে দাদা এইকেইদিনত নকৰিলোঁ, এতিয়া কি হ'ব। তো এইটো ডেটতে দিছে, বহুতকেইদিন দিছে, 8 দিন দিছে, এইকেইদিনৰ ভিতৰতে কৰি লোৱা। আৰু যদি তোমালোক নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ ইয়াতে আটাইতকৈ তোমালোকে জেনুইন আৰু মানে বস্তুখিনি সোনকালে পাবা। তো প্ৰভিজনেল এলটমেণ্ট যোনটো ফাৰ্ষ্ট কাউন্সেলিং বুলি কয়, তাৰ এতিয়ালৈকে ডেট দিয়া নাই। ইয়াৰো এখন লিষ্ট আহিব, এখন ডাঙৰকৈ লিষ্ট দিয়ে, তাত লিখিব ফাৰ্ষ্ট কাউন্সেলিং কেতিয়া হ'ব। সেই ফাৰ্ষ্ট কাউন্সেলিং হোৱাৰ পিছত তোমালোকে আকৌ কলেজখনলৈ যাব লাগিব ন, তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব, নিজে মানুহটো গৈ তাত ডকুমেণ্টছবোৰ দেখাব লাগিব যে এয়া মোৰ ডকুমেণ্টছখিনি সঁচা। তাৰপিছত সেই ফাৰ্ষ্ট কাউন্সেলিঙৰ পিছত ডেট দিয়াৰ পাছত ভেকেঞ্চি, তোমালোকৰ আকৌ ভেকেঞ্চি লিষ্ট এখন ওলাব যে কোন কোন কলেজত কিমান কিমান ভেকেঞ্চি আছে। তাৰপিছতে আকৌ তোমালোকৰ ছেকেণ্ড কাউন্সেলিং হ'ব। তো সেই লিষ্টখন আহিবলৈ এতিয়ালৈকে বাকী আছে। তো এইখিনি হৈছে মেইন কথা। প্ৰত্যেকবাৰৰ দৰে এইখন কলেজেই পাৰ্টিচিপেট কৰিছে DT কাউন্সেলিঙত। আৰু যোনে গম নোপোৱা যে গুৱাহাটী ইউনিভাৰ্চিটি বা আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি যোনখন আছে, সেই তাহাঁতি ডাইৰেক্ট আমাৰ DTৰ থ্ৰুৱেদি কাউন্সেলিংটোত পাৰ্টিচিপেট নকৰে, তেওঁলোকৰ এক্সট্ৰাকৈ হয়। আৰু সেইকেইটা অলৰেডি হৈয়ে আছে। মই গ্ৰুপত তোমালোকক দিছিলোঁ, এতিয়া বহুতৰ ইমেইল আহিছে আৰু মোক তেওঁলোকে জনাই আছে। আৰু যোনে কৰা নাই এতিয়ালৈকে কৰি ল'বা, ডেট চাগে নাই। আৰু কাউন্সেলিঙৰ আগত কি কি বস্তু থাকিব লাগে, একদম জেনেৰেল মই আগৰ ভিডিঅ'কেইটাতো কৈছিলোঁ। এইকেইটা তোমালোকৰ যিখিনি ডকুমেণ্টছ আছে, 10th 12 মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, কিছুমানৰ এতিয়ালৈকে অহা নাই। তো যাৰ অহা নাই তোমালোকে সেই অনলাইনকেইখন দি দিলেও হ'ব, ইমান মানে প্ৰব্লেম নাই। সেইকেইটা দি দিবা। তাৰ লগতে PRCটো মেণ্ডেটৰী হয়। তাৰ লগতে তোমালোকে এটা ফৰ্মেট দিব পাৰা, যদি তোমালোকৰ ৰেডি নাই। সেই ফৰ্মেটটো ক'ত পাবা, ফৰ্মেটটো যে কৈছোঁ মই এতিয়া, যাৰ ৰেডি নাই হোৱা সেইটো ক'ত পাবা মই সেইটো তোমালোকক দেখাই দিম। তাৰপৰা কাষ্ট কেটেগৰী NCL এইটো চোৱা, চাৰ্টিফিকেট মাষ্ট বি ভেলিড টিল 31 মাৰ্চ। 31 মাৰ্চলৈকে ভেলিড হ'ব লাগিব। আৰু তাৰপিছত যদি তোমালোকে ৰিনিউ কৰা, সেইখন তোমালোকে কলেজত দি দিলেই হ'ল। এতিয়া কিন্তু 31 মাৰ্চলৈকে ভেলিড থাকিব লাগিব, সেইটো খালি মনত ৰাখিবা। এই ডেটটো দিছে চোৱা, EWSৰ কাৰণেও 31 মাৰ্চ সেইকেইটালৈকে ভেলিড থাকিব লাগিব। আটাইতকৈ মই ইম্পৰ্টেণ্ট ডকুমেণ্টকেইটা দেখাই আছোঁ, কাৰণ চব দেখুৱা একো মানে কুৱেশ্যন নাহে। আৰু তোমালোকে সোধা যে প্ৰিফাৰেঞ্চ দাদা কিমান দিব পাৰি। মই কৈছিলোঁ যে প্ৰিফাৰেঞ্চৰ লিমিট নাই, কিন্তু ইয়াত টোটেল মানে তোমালোকে 31টা প্ৰিফাৰেঞ্চ দিব পাৰিবা। তো 31টাত মানে চবখিনিয়ে অলমষ্ট আহিয়ে যাব। আৰু এটলিষ্ট 3টা দিবই লাগিব। আৰু মই ভাবোঁ যোনে কম প্ৰিফাৰেঞ্চ দিয়ে ন, তেওঁ আচলতে কাউন্সেলিং কৰিবই নাজানে। তো মই আগতেও বহুত ষ্টুডেণ্টক কৈ আছোঁ, মই 5 বছৰমানৰ পৰা এইখিনি কাম কৰি আছোঁতো। এৰাউণ্ড 5 বছৰত বহুতে ভুল কৰে যে কম প্ৰিফাৰেঞ্চ দিয়ে, তাৰপিছত এটা প্ৰিফাৰেঞ্চতো লাষ্টত চিলেক্ট নহয়। কাৰণ তুমি গম নোপোৱা যে কাট অফ একজেক্ট ইমানেই হ'ব, একজেক্ট কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে, ঠিক আছে। তো তোমালোকে যিমান পাৰা প্ৰিফাৰেঞ্চ বেছিকৈ দিবা। প্ৰিফাৰেঞ্চ বেছিকৈ দিয়াত একো মানে প্ৰব্লেম নাই, কিন্তু এটা প্ৰব্লেম থাকিব, যদি তুমি সেইটোত পাই যোৱা আৰু সেইটো বোলে তোমাৰ ঘৰৰ পৰা বহুত দূৰত হৈ যায়, তেতিয়া তুমি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। আৰু যদি তুমি ভেৰিফিকেশ্যন নোযোৱা, তেতিয়া তোমাৰ ছিটটো কেঞ্চেল হৈ যাব, ঠিক আছে। পিছত তুমি কাউন্সেলিঙতো বহিব নোৱাৰিবা। সেইকাৰণে চাই ল'বা যে তুমি প্ৰিফাৰেঞ্চ দিছা কোনটো। নিজৰ আটাইতকৈ ওচৰত বা নিজৰ আটাইতকৈ ডিজায়াৰ্ড সেইকেইটা সদায় প্ৰথমত দিব লাগে, ফাৰ্ষ্টত দিবা, আৰু বাকীবোৰ সদায় লাষ্টত দিবা। সেইটো মই অলৰেডি ভিডিঅ'ত বনাই থৈছোঁ, প্ৰিফাৰেঞ্চ কেনে দিব লাগে বোথ কলেজ আৰু ব্ৰাঞ্চৰ কাৰণে। সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, ঠিক আছে। এইটো হ'ল তোমালোকে কিমানটা প্ৰিফাৰেঞ্চ দিব পাৰিবা, এৰাউণ্ড 31 মান ধৰিব পাৰা, ইমানমান দিব পাৰিবা। আৰু তাৰপিছত এইখিনি আছে চোৱা, তোমালোকৰ ইউ কেন আপডেটো এনেকৈ কৰিব পাৰি। আকৌ তোমালোকৰ এটা যোনটো দিছে ইয়াত প্ৰিফাৰেঞ্চ দিয়া, তোমালোকে নাভাবিবা যে অকল ফাৰ্ষ্ট কাউন্সেলিঙত এবাৰ প্ৰিফাৰেঞ্চ দিলেই চেঞ্জ কৰিব নোৱাৰি, আকৌ এবাৰ চান্স দিয়ে। কিন্তু সেইটো প্ৰত্যেকবাৰেতো দিব নিদিব তাৰ কোনো ঠিক নাই। চ' ফাৰ্ষ্টতে তোমালোকে ভালকৈ দিবা। এইবাৰ অকণমান নতুন ষ্টাইলিছ কৰিছে বস্তুটো, দেখি ভাল লাগিছে যে অকণমান উন্নত হ'ল আগতকৈ ৱেবছাইটটো। তো এতিয়া তোমালোকে এলিজিবিলিটি কথা সুধি থাকা ন, তো ইয়াত ধুনীয়াকৈ লিখি দিছে তোমালোকৰ মিনিমাম পাৰ্চেণ্টেজ কিমান লাগিব। এইটো উইথ ডিপ্ল'মাৰ কথা আছে, বাকী BTech তোমালোকে 12 পাছ কৰি ডাইৰেক্ট যিসকলে কৰিবা তেখেতসকলৰ কাৰণে এলিজিবিলিটি লিখা আছে। তো ছেমেই হয়, বেলেগ একো নাই। আৰু লগত মই যোনটো কৈ আছিলোঁ যে তোমালোকক যাৰ ডকুমেণ্টছ ৰেডি নাই, চ' তেওঁলোকে ক'ত পাবা এইখিনি চোৱা। সেই তোমালোকৰ যোনটো ৱেবছাইটটো আছে
তাৰ ছাইডত এনেকৈ 3 ডট এটা থাকিব তাত ক্লিক কৰিবা আৰু তাত লিখা থাকিব পাব্লিক ন'টিছ তো সেই পাব্লিক ন'টিছত গৈ মেলি তোমালোকে কি কৰিব লাগিব এই ডকুমেণ্টছ কেইটা যাৰ ৰেডি নাই নন EWS নন NCL সেইখিনি বা নন PRC এইখিনি তোমালোকে তাত চাইন কৰি মেলি দি দিব লাগিব আৰু যেতিয়া তোমালোকৰ ষ্টাৰ্ট হ'ব মানে তোমালোকে আল্টিমেটলিটো বনাবই লাগিব ন এখন নবনোৱাকৈ তুমি নোপোৱা তেতিয়ালৈকে এইটো দি থবা আৰু যেতিয়া হৈ যাব তেতিয়া তাত তোমালোকে ছাবমিট কৰি দিলে হ'ব এইকেইটাই মেইন বস্তু হয় কাউন্সেলিঙৰ ইমান বেছি মানে দেখাবলগীয়া একো নাইয়ে তাত আৰু ফিজটো হৈছে 800 সেইটো তোমালোকে গম পাইছা মাল্টিপল ৰাউণ্ডছ হ'ব এৰাউণ্ড 1 to 5টামান ৰাউণ্ড হ'ব লাগে হ'লেতো ভাল মানে তোমালোকৰ যিমান বেছি ৰাউণ্ড হ'ব সিমান বেছি তোমালোকৰ কাৰণে ভাল কাৰণ ভেকেঞ্চি বহুত থাকিয়ে যায় আৰু এই ভেকেঞ্চিবোৰ ফিল নহয় মানে পিছত কলেজত সেই ভেকেঞ্চিখিনি খালী থাকে আৰু বহুত ষ্টুডেণ্ট এনেকুৱা আছে তোমালোকে যাৰ পঢ়িবলৈ ৰিয়েলি মন আছিলে তো সেইখিনি ষ্টুডেণ্টে চিটেই নাপায় কাৰণ বহুতে এতিয়া চিটটো এনেই লৈ থৈ দিব মানে বহুত আছে এনেকুৱা ষ্টুডেণ্ট চিটটো এনেই লৈ থৈ দিব পিছত এৰি দিব তো সেইটো কৰিলে এটা কাৰণে বেয়া কাৰণ বহুত পঢ়িবলৈ যোনে বিচাৰি আছে তাহাঁতিও মানে চিটটো পঢ়িবলৈ নাপায় তো এইখিনি মেইন বস্তু হয় কাউন্সেলিঙৰ আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম তো আজি ভিডিঅ' ইমানেই আছিলে লগ পাম আমি নেক্সট ভিডিঅ'ত টিল দেন ডাট্টে বাই